ৰিয়ান পৰাগৰ কাম নাই। সি ফ্ৰীতে ডুবাই ঘূৰিব গৈছে। সি আজিও জিৰো মাৰিব। সি নাম ডুবালে। এইবিলাক মন্তব্য আহি আছিল কালিৰ মেটছখনৰ আগলৈকে। মই এখন FB পেজ চলাওঁ। তাত প্ৰথম দিনাৰ পৰাই ৰিয়ানক ছাপৰ্ট কৰি পোষ্ট দি আহিছোঁ। কিন্তু সেই পেজখনৰ কমেণ্টবোৰ দেখি সঁচাই মোৰ বেয়া লাগিছিল, খং উঠিছিল। আমি মানুহবোৰ আচলতে এনেকুৱাই। মানুহৰ বেয়া দিনত সমৰ্থন নকৰোঁ। বেয়া দিন আহিলে আগৰ ভাল দিনবোৰ পাহৰি যাওঁ। অলপতে MS ধোনীৰ লগতো সেই হৈছিল। তেওঁৰ 6 বছৰীয়া কন্যাক ভাবুকি দিয়া হৈছিল। আচলতে আমি মানুহবোৰ কিয় এনে? দেশৰ বাকী মানুহৰ কথা নকওঁ। বেয়া তেতিয়া লাগিছিল যেতিয়া নিজৰ অসমীয়া মানুহখিনিয়ে ৰিয়ানক সমৰ্থন কৰা নাছিল। সমৰ্থন কৰা দূৰৰে কথা, বেয়া বেয়া কমেণ্টহে দিছিল। তাৰ মাজতো যিবিলাক সঁচা ক্ৰিকেট অনুৰাগী, তেওঁলোকে কিন্তু ৰিয়ানক সদায় ছাপৰ্ট কৰি আহিছিল। তেওঁলোকে জানে যে শচীন তেণ্ডুলকাৰো একেদিনে হোৱা নাছিল, MS ধোনীও একেদিনে হোৱা নাছিল। অলপ সময় লাগিব। যিহেতু ৰিয়ান এজন যুৱ ক্ৰিকেটাৰ, মাত্ৰ 19 বছৰ। তেওঁৰ শিকিবলগীয়া বহুত আছে। কিন্তু যোৱাকালি তেওঁৰ সেই সমালোচকসকলক তেওঁ বেটেৰে উচিত প্ৰত্যুত্তৰ দিলে। আৰু শেষত ডুবাইত অবতৰীয়া বিহু নাচি সকলো অসমীয়াক গৌৰৱান্বিত কৰিলে। আগন্তুক সময়ত ৰিয়ানৰ পৰা আৰু ভাল খেল আশা কৰোঁ। তেওঁ আৰু আগুৱাই যাওক, তাৰে কামনা কৰিলোঁ। আৰু শেষত সকলোকে পুনৰ কৈছোঁ, এজন অসমীয়া ল'ৰা আগবাঢ়ি গৈছে, তেওঁক সমৰ্থন কৰক, তেওঁৰ বাবে প্ৰাৰ্থনা কৰক। এখন বা দুখন খেল বেয়া হওঁতে সমালোচনাৰে উপচাই নেপেলাব। শেষত ৰিয়ান, তোমালৈ শুভেচ্ছা, জয় আই অসম। তো আজিৰ ভিডিঅ'টো ইমানে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ খেলৰ লগত জড়িত ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।